My dear viewers and learners, welcome, নমস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অহা তোমালোকৰ ঝংকাৰ কিতাপখনৰ অধ্যায় 2ৰ পেজ নং 24 পৰা আমি শিকিবলৈ যত্ন কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি পেজ নং 23লৈকে শিকিছিলোঁ। তোমালোকৰ মনত পৰিছেনে? এটা সাধু শুনিছিলোঁ। সাধুটো কি আছিলে বাৰু? নিশ্চয় মনত আছে। সাধুটো আছিলে আমি কি পঢ়িছিলোঁ? এজন কোন আছিলে? শ্ৰৱণ কুমাৰ, হয় নাই? এতিয়া আমি পেজ নং 24ৰ পৰা শিকোঁ। এই যে পঢ়ো আৰু কওঁ আহা, এতিয়া আমাক পঢ়িব কৈছে। আজি ৰিমঝিমৰ পেহীয়েকৰ বিয়া। বিয়া বুলি ককাক আইতাক খুৰাক খুৰীয়েক ভায়েক ভনীয়েক সকলোৰে বৰ উৎসাহ। আলহী অতিথি ওচৰ চুবুৰীয়াৰে ৰভাথলী ভৰি পৰিছে। কিছু সময়ৰ পিছতে দৰাঘৰীয়া আহি পদূলিমুখ পালেহি। ৰিমঝিম দৰা চাবলৈ দৌৰি গ'ল, কিন্তু মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল। তাই দৰাক দেখা নাপালে। দৰাক নেদেখি তাই ফেকুৰিবলৈ ধৰিলে। তাকে দেখি ওচৰতে থকা খুৰাকে তাইৰ হাতত ধৰি আগুৱাই নিলে। দৰাক দেখি ৰিমঝিমে বৰ ৰং পালে। এতিয়া দিছে কওঁ আহা, ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল? কি চাবলৈ আহিছিলে? দৰাক চাবলৈ, হয় নাই? ৰিমঝিমে দৰাক চাবলৈ দৌৰি আহিছিল। খ, মানুহবোৰে কাক আগুৰি ধৰি আছিল? আমি পাইছিলোঁ নে? মানুহবোৰে কাক আগুৰি ধৰিছিল বাৰু? মানুহবোৰে দৰাজনক আগুৰি ধৰিছিল। গ, কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল? ৰিমঝিমেতো দৰাক চাব নাপালে, তেতিয়া কোনে লৈ গৈছিল বাৰু? খুৰাকে, হয় নাই? খুৰাকে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল। পিছৰ প্ৰশ্ন ঘ, তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে? বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে নিজৰ কথা ক'বা। তোমালোকে কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে? পাইছে যদি পাইছে বুলি লিখিবা, আৰু কেনেকুৱা লাগে বিয়া খাই বা বিয়াত গৈ, সেই বিষয়ে লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে তলৰ ছবিকেইখনত কি দেখিছা কোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত দুটা ছবি দেখিছা। তোমালোকে নিজে দেখি কি দেখিছা তোমালোকে ক'বলৈ যত্ন কৰিবা। তথাপি মই দুই এটা কৈছোঁ। ইয়াত কি দেখিছোঁ? আমি এটা পৰিয়াল দেখিছোঁ, হয় নাই? ইয়াত পৰিয়ালত আইতাক দেখিছোঁ। আইতাকৰ ওচৰত নাতি নাতিনীয়েকে কি হৈছে? সাধু শুনিছে চাগে। ইয়াত ককা দেখিছোঁ, ককাক কিবা দি আছে। ইয়াত কি দেখিছোঁ? কিবা তোমালোকে ইয়াত এটা ঘৰ দেখিছোঁ, হয় নাই? তোমালোকে ইয়াত কি কি দেখিছা তোমালোকে নিজে ক'বলৈ যত্ন কৰিবা। মই কেইটামানে কৈ দিলোঁ, তোমালোকৰ বাবে বাকীবোৰ থলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া এই ছবিটো চোৱা। এইটো নিশ্চয় কিচেন মানে পাকঘৰ বুলি কওঁ যে আমি। ইয়াত কি হৈছে? ভাত খাই আছে, হয় নাই? ইয়াত তোমালোকে বিভিন্ন বস্তু দেখিছা। এই বস্তুবিলাকৰ নাম ক'বলৈ চেষ্টা কৰিবাচোন। ইয়াত কি? এইটো কি? হেতা। ইয়াত কি দিছে? এইবিলাক কিচেনৰ মানে পাকঘৰৰ কিছুমান সা সঁজুলি, ৰন্ধা বঢ়া, হয় নাই? এইটো কি? ফিল্টাৰ, হয় নাই? এনেধৰণে ইয়াত ভাত দেখিছোঁ, ইয়াত জগ দেখিছোঁ, চৰু দেখিছোঁ, হয় নাই? গ্লাছ। তোমালোকে ইয়াত কি কি দেখিছা তোমালোকে নিশ্চয় নামবোৰ জানা। তোমালোকে নিজে ক'বলৈ যত্ন কৰিবা। ইয়াত পেজ নং 25ত আছে গাঁও আহা। গুড়ৰ টেকেলিত পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী, আকাশত জিলিকে ৰূপালী জোন, আজি চাগে নাহে আৰু বৰষুণ। ভোমোৰাই কয় শুনা, কৰি গুণ গুণ, ফুটাই পঢ়িবা পাঠ, নাই ভুন ভুন। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। আহাচোন আকৌ এবাৰ পঢ়োঁ, তোমালোকে গাবলৈ চেষ্টা কৰিবা। গুড়ৰ টেকেলিত পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী,
আকাশত জিলিকে ৰূপালী জোন, আজি চাগে নাহে আৰু বৰষুণ। ভোমৰাই কয় শুনা কৰি গুণ গুণ, ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন। হুৰ হুৰ বতাহ চৰাই মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে জানি লওঁ আহা। গ হচুকাৰ গুটো এইদৰে নিলিখি আজি বৰ্তমানে এইদৰে লিখে। হ হচুকাৰ গুটো এইদৰে, এইবাৰে ৰূপবিলাক সলনি হৈছে। ৰ হচুকাৰ ৰুটো এইদৰে লিখে, ৰ হচুকাৰ ৰুটো এইদৰে লিখে। এতিয়া ইয়াত দিছে পঢ়ু আহা। ৰূপ, ধূপ, গুণ, ধুন, ফাগুন, ধ্ৰুৱ, মাগুৰ, কুৰুবা, শুৱনি, মহুৰা, ৰূপালী, পৰুৱা। আকৌ এবাৰ পঢ়ো। ৰূপ, ধূপ, গুণ, ধুন, ফাগুন, ধ্ৰুৱ, মাগুৰ, কৰুৱা, শুৱনি, মহুৰা, ৰূপালী, পৰুৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পেজ নং 26 আছে ছবি চাই খালী ঠাইত কি হ'ব লিখোঁ আহা। তোমালোকে এই ছবিটো চোৱা ভালদৰে, কি দেখিছে বাৰু? নিশ্চয় গৰু। তেনেহ'লে গটোত আছে, এইটো কি হ'ব? ৰ হচুকাৰে ৰু, গৰু। এইটো কি ছবিটো? শগুন, নহয় জানো? শগুন। এইটো কি? শিশু। এইটো কি? পহু। পহু। তাৰপিছত দিছে তলৰ আখৰডালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখোঁ আহা। ইয়াত এই আখৰডালটোৰ পৰা তোমালোকে চেষ্টা কৰিবাচোন কিছুমান শব্দ গঠন কৰিবলৈ আৰু সেইবিলাক লিখিবলৈ যত্ন কৰিবা। মই কেইটামান দেখুৱাই দিছোঁ, তোমালোকে বাকীবোৰ বিচাৰি ওলাবা। ইয়াত আমি প্ৰথমে পালোঁ, ইয়াত চোৱা নহৰু। নহৰুটো লিখিব পাৰা, নহৰু। তাৰপিছত আমি কি পালোঁ? ইয়াত পালোঁ আমি গৰু, গ ৰ হচুকাৰ ৰু, গৰু লিখিব পাৰা, গৰু। এই দুটা গৰু। তাৰপিছত আমি ইয়াত আৰু এটা পালোঁ, এইটোতে আমি লওঁ গুৰ, গ হচুকাৰ গু, ৰ, গুৰ। তাৰপিছত আমি ইয়াত পালোঁ ৰাতি, ৰত আকাৰ ৰা, হৈছিল ৰাতি, তাৰপিছত আমি ইয়াত কি পালোঁ? শুৱনি, এই তিনিটা, শুৱনি। ইয়াত গ'লে আমাৰ ৰূপ। এইদৰে আৰু আছে, তোমালোকে আৰু বাকী শব্দবোৰ নিজে চেষ্টা কৰিবচোন। এইদৰে যদি আমি লওঁ মগু, পহু, এইদৰে যদি আমি লওঁ পহু। এইদৰে আৰু বিভিন্ন তোমালোকে শব্দ গঠন কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত চোৱাচোন কি দিছে। এই চোৱা পৰুৱাবোৰ একদম লাইন পাতি শাৰী পাতি যায়, হয়নে? এতিয়া দিছে পঢ়ু আহা। পৰুৱা ককায়ে সুৰি মাৰি কেনি বাৰু যোৱা, চেনি গুটি পেলাই থৈছোঁ, খোৱা যদি খোৱা। চেনি গুটি পেলাইছোঁ, হয়নে? পৰুৱা ককাই সুৰি মাৰি কেনি বাৰু যোৱা, চেনি গুটি পেলাই থৈছোঁ, খোৱা যদি খোৱা। পঢ়া শুনা কৰে যি গুণী মানি হয় সি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পঢ়া শুনা নিশ্চয় ভালদৰে কৰা। পঢ়া শুনা কৰিলে কি হ'ব? তোমালোকে গুণী মানি হ'ব পাৰিবা। ইয়াত দিছে না, পঢ়া শুনা কৰে যি গুণী মানি হয় সি। তোমালোকে ধুনীয়াকৈ এইদৰে বহি পঢ়া শুনা কৰিবা। Thanks for watching. Stay connected. Thank you so much.